মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই যোৱাৰ এটা ক্লাছ লৈছিলোঁ, যিটো তোমাৰ সাম্ৰাজ্য বুলি চেপ্টাৰ আছে, তিনিখন মহাদেশ জুৰি বিস্তৃত সাম্ৰাজ্য। তাৰ মই তোমালোকক ইয়াৰ আগত এটা ক্লাছ লৈছিলোঁ, তাত তোমালোকক মই শিকাইছিলোঁ ৰোমান সাম্ৰাজ্যৰ যিবিলাক সমলৰ বিষয়ে। নিশ্চয় তোমালোকৰ মনত আছে। আজি তাৰ পিছৰ যিখিনি তোমালোকৰ বিষয়, সেইটো হ'ল ৰোমান সাম্ৰাজ্যৰ চালিকা শক্তি। ৰোমান সাম্ৰাজ্যৰ চালিকা শক্তি মানে কি বুজি পাইছা? ৰোমান সাম্ৰাজ্যখন কেনেকৈ পৰিচালনা কৰা হৈছিল, ৰোমান সাম্ৰাজ্য পৰিচালনা কৰাৰ ক্ষেত্ৰত কোনে প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল, তাৰ বিষয়ে আজি মই তোমালোকক কিছু কথা বুজাব বিচাৰিছোঁ। তোমালোকে জানা ৰোমান সাম্ৰাজ্যৰ প্ৰধান চালিকা শক্তি আছিলে তিনিটা। এটা হ'ল সম্ৰাট, 2 নম্বৰতে হ'ল অভিজাত শ্ৰেণী, 1 নম্বৰতে সম্ৰাট, 2 নম্বৰতে অভিজাত শ্ৰেণী আৰু 3 নম্বৰতে হ'ল সামৰিক বাহিনী। গতিকে এই তিনিটা শক্তিয়ে কি কৰিছিলে? ৰোমান সাম্ৰাজ্য পৰিচালনা কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। মনত ৰাখিব সকলোৱে, ৰোমান সাম্ৰাজ্য পৰিচালনা কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা কাৰ আছিলে? 1 নম্বৰতে আছিলে সম্ৰাট, 2 নম্বৰতে আছিলে অভিজাত শ্ৰেণী আৰু 3 নম্বৰতে আছিলে মানে সৈন্য বাহিনী বা সামৰিক বাহিনী। এতিয়া আমি প্ৰত্যেকৰ বিষয়ে কিছু কথা তোমালোকক বুজাব বিচাৰিছোঁ। এতিয়া সম্ৰাট, এতিয়া ৰোমান সাম্ৰাজ্য পৰিচালনা কৰাৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ ভূমিকা আছিলে সম্ৰাট। ঠিক আছে, সম্ৰাট আছিল ৰোমান সাম্ৰাজ্যৰ সৰ্বময়কৰ্তা। গতিকে সকলো সাম্ৰাজ্যতে সম্ৰাটজনেই হয় সৰ্বময়কৰ্তা। গতিকে তেওঁ যি সিদ্ধান্ত গ্ৰহণ কৰে সেই সিদ্ধান্তই আছিল প্ৰধান আৰু শেষ সিদ্ধান্ত। ঠিক আছে, এতিয়া ঠিক সেইদৰে ৰোমান সাম্ৰাজ্যৰ সৰ্বময়কৰ্তা আছিলে সম্ৰাট নিজে। গতিকে তেওঁ এতিয়া ৰোমান সাম্ৰাজ্যৰ প্ৰথমজন সম্ৰাটৰ নাম আছিলে আগাষ্টাছ। মনত ৰাখোনে? আগাষ্টাছ আছিলে ৰোমান সাম্ৰাজ্যৰ প্ৰথমজন সম্ৰাট। সকলোৱে নিশ্চয় বুজি পাইছে, ৰোমান সাম্ৰাজ্যৰ প্ৰথমজন সম্ৰাটৰ নাম কি আছিলে? আগাষ্টাছ, ৰোমান সাম্ৰাজ্যৰ প্ৰথমজন সম্ৰাট। আৰু তেওঁ কি কৰিছিলে? তেওঁ 2700 BC কি কৰিছিলে? প্ৰিন্সিপেট নামেৰে এটা শাসন ব্যৱস্থা তেওঁ কি কৰিছিলে? প্ৰৱৰ্তন কৰিছিল। ঠিক আছে, কি শাসন ব্যৱস্থা? প্ৰিন্সিপেট নামৰ এটা শাসন ব্যৱস্থা তেওঁ প্ৰৱৰ্তন কৰিছিলে। আৰু সেই শাসন ব্যৱস্থা অনুসৰি মানে সম্ৰাটে আছিলে একমাত্ৰ শাসনকৰ্তা আৰু ক্ষমতাৰ প্ৰকৃত উৎস। গতিকে ৰোমান সাম্ৰাজ্যৰ সম্ৰাটজনে আছিলে, তেওঁ আছিলে মানে ক্ষমতাৰ প্ৰকৃত উৎস আৰু তেওঁ আছিলে একমাত্ৰ শাসনকৰ্তা। গতিকে প্ৰিন্সিপেট শব্দৰ অৰ্থ হ'ল মুখ্য নাগৰিক। এতিয়া লেটিন ভাষাত প্ৰিন্সিপেট শব্দৰ অৰ্থ কি? প্ৰিন্সিপেট শব্দৰ অৰ্থ হ'ল মুখ্য নাগৰিক। মানে ৰোমান সাম্ৰাজ্যৰ মুখ্য নাগৰিক আছিলে কোন? সম্ৰাট নিজে আছিলে ৰোমান সাম্ৰাজ্যৰ মুখ্য নাগৰিক। ঠিক আছে, গতিকে তেওঁ সেই প্ৰিন্সিপে যিটো শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল, গতিকে তেওঁ নিজকে কি কৈছিলে? মুখ্য নাগৰিক হিচাপে তেওঁ মানে গণ্য কৰিছিলে। আৰু তেওঁ যেনেদৰে শাসন কৰিছিলে, যি ইচ্ছা তেওঁ তেনেদৰে শাসন কৰিব পাৰিছিল। গতিকে সেইটো কাৰণে কি কৰা আছিলে? সম্ৰাটে আছিল ক্ষমতাৰ একমাত্ৰ শাসনকৰ্তা আৰু ক্ষমতাৰ প্ৰকৃত উৎস বুলি কোৱা আছিলে। বুজি পাইছা কথাটো? সম্ৰাটে আছিলে একমাত্ৰ শাসনকৰ্তা আৰু ক্ষমতাৰ প্ৰকৃত উৎস। গতিকে তেওঁ নিজৰ ইচ্ছামতে কি কৈছে? তেওঁ সাম্ৰাজ্যখন কি কৰিব পাৰিছিলে? তেওঁ শাসন কৰিব পাৰিছিল। ঠিক আছে, তাৰপিছতে সম্ৰাট আছিল অবাধ ক্ষমতাৰ অধিকাৰী। সম্ৰাট আছিলে অবাধ ক্ষমতা প্ৰত্যেকখন সাম্ৰাজ্যতে। এতিয়া প্ৰাচীন কালৰ পৰা তোমালোকে যিবিলাক সাম্ৰাজ্য পাইছা, গতিকে তাৰ মানে ক্ষমতা প্ৰত্যেকজন সম্ৰাটেই অবাধ ক্ষমতাৰ অধিকাৰী হয়। সেইটো ৰোমান সাম্ৰাজ্যতো সম্ৰাট আছিলে অবাধ ক্ষমতাৰ অধিকাৰী। গতিকে তেওঁ যি কৈছিলে, তেওঁ যেনেদৰে ইচ্ছা তেওঁ তেনেদৰে কি কৰিব পাৰিছিলে? ৰোমান সাম্ৰাজ্য তেওঁ শাসন কৰিব পাৰিছিল। গতিকে তোমালোকে সম্ৰাটৰ বিষয়ে নিশ্চয় বুজি পাইছা। এতিয়া তোমালোকে পৰীক্ষাত পাই আহে ৰোমান সাম্ৰাজ্যৰ শাসনৰ ক্ষেত্ৰত কি তিনিটা চালিকা শক্তিয়ে প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল। গতিকে আমি তাত প্ৰথম কি লিখিব লাগিব? সম্ৰাটৰ বিষয়ে লিখিব লাগিব। ঠিক আছে, গতিকে আগাষ্টাছ আছিলে ৰোমান সাম্ৰাজ্যৰ প্ৰথমজন সম্ৰাট আৰু তেওঁ 2700 BC তেওঁ কি কৰিছিলে? প্ৰিন্সিপেট নামৰ এটা শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিলে। আৰু এই প্ৰিন্সিপেট শাসন ব্যৱস্থাৰ মতেই ৰোমান সাম্ৰাজ্য কি কৰা আছিলে? শাসন কৰা হৈছিল। এই ব্যৱস্থা অনুসৰি কি আছিলে? প্ৰিন্সিপেট শব্দৰ অৰ্থ হ'ল মুখ্য নাগৰিক। গতিকে ৰোমান সাম্ৰাজ্যত সম্ৰাটে আছিলে মুখ্য নাগৰিক আৰু তেওঁ কি কৰিছিলে? শাসনৰ সৰ্বময়কৰ্তা আছিলে আৰু তেওঁ আছিলে অবাধ ক্ষমতাৰ অধিকাৰী। গতিকে তেওঁ নিজৰ ইচ্ছামতে কি কৰিব পাৰিছিলে? তেওঁ শাসন ব্যৱস্থা পৰিচালনা কৰিব পাৰিছিল।
সকলোৱে নিশ্চয় সম্ৰাটৰ বিষয়ে বুজি পাইছা। এতিয়া নেক্সট আহিলে কি আমাৰ অভিজাত শ্ৰেণী। এতিয়া ৰোমান সাম্ৰাজ্য শাসনৰ ক্ষেত্ৰত দ্বিতীয় গুৰুত্বপূৰ্ণ ভূমিকা আছিলে অভিজাত শ্ৰেণী। আৰু যিহেতু ৰোমান সাম্ৰাজ্যৰ চিনেটৰ অস্তিত্বৱৰ্তী আছিলে, চিনেট, আৰু এই চিনেটৰ সকল আছিলে কি অভিজাত শ্ৰেণীৰ এটা অনুষ্ঠান। চিনেটৰ সকল আছিলে কি অভিজাত শ্ৰেণীৰ এটা অনুষ্ঠান। গতিকে সেই চিনেটত কোনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে? সেই অভিজাত শ্ৰেণীৰ লোকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। যেনেকৈ আজিকালি তোমালোকে জানা আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীক সহায় কৰিবৰ কাৰণে যেনেকৈ এখন মন্ত্ৰী পৰিষদ থাকে, ঠিক আছে, আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী বা অসমৰ মুখ্যমন্ত্ৰীক সহায় কৰিবৰ কাৰণে কি থাকে, এখন যেনেকৈ এখন মন্ত্ৰী পৰিষদ থাকে, ঠিক সেইদৰে তেওঁলোকৰো সম্ৰাটক সহায় কৰিবৰ কাৰণে চিনেটৰ নামৰ এটা অনুষ্ঠান আছিলে। চিনেটৰ নামৰ অনুষ্ঠান আছিলে। আৰু এই অনুষ্ঠানটো কোনে নেতৃত্ব দিছিলে? অভিজাত শ্ৰেণীৰ লোকসকলে। অভিজাত শ্ৰেণীৰ লোকসকলে নেতৃত্ব দিছিলে। আৰু এওঁলোকক সম্ৰাটে বিভিন্ন বিষয়ত কি কৰিছিলে? তেওঁলোকে নিযুক্তি দিছিলে আৰু তেওঁলোকে কি কৰিছিলে? শাসন কাৰ্য পৰিচালনা কৰিছিল। সকলোৱে নিশ্চয় বুজি পাইছে অভিজাত শ্ৰেণী। অভিজাত শ্ৰেণী আছিলে কি চিনেটৰ মানে গম পালা সকলোৱে, যেনেকৈ আমাৰ মন্ত্ৰী পৰিষদ থাকে প্ৰধানমন্ত্ৰীক সহায় কৰিবৰ কাৰণে বা অসমৰ মুখ্যমন্ত্ৰীক সহায় কৰিবৰ কাৰণে যেনেকৈ এখন মন্ত্ৰী পৰিষদ থাকে, ঠিক এটা ৰোমান সাম্ৰাজ্যত কি কৈছিলে? চিনেটৰ নামৰ এটা অনুষ্ঠান আছিলে। আৰু সেই চিনেটৰ নামৰ যিটো অনুষ্ঠান তাত প্ৰতিনিধিত্ব কৰিছিলে কোনে? অভিজাত শ্ৰেণীৰ লোকসকলে। আৰু এই অভিজাত শ্ৰেণীৰ লোকসকলৰ মাজৰ পৰাই সম্ৰাটে বিভিন্ন বিষয়ক কি কৈছিলে? নিযুক্ত কৰিছিলে ৰোমান সাম্ৰাজ্যখন ভালদৰে কি কৰিবৰ কাৰণে? শাসন কৰিবৰ কাৰণে। সকলোৱে নিশ্চয় এইখিনি বস্তু বুজি পাইছা। গতিকে এই সম্ৰাট সদায় চিনেটৰ সকলৰ ওপৰত কি আছিলে? তেওঁ দায়বদ্ধ আছিলে। সম্ৰাট সদায় কি আছিলে? চিনেটৰ সকলৰ ওপৰত দায়বদ্ধ আছিলে। কাৰণ শাসনৰ ক্ষেত্ৰত সদায় সম্ৰাটে কাৰ ওচৰত নিৰ্ভৰ কৰিব লগা হৈছিলে? মানে অভিজাত শ্ৰেণী বা চিনেটৰ সকলৰ ওপৰত তেওঁ নিৰ্ভৰ কৰিব লগা হৈছিল। কাৰণ তোমালোকে জানাই ৰোমান সাম্ৰাজ্য এখন বিশাল সাম্ৰাজ্য আছিলে। গতিকে সম্ৰাটে অকলে শাসন কৰাটো কি নাছিলে? সম্ভৱ নাছিল। গতিকে সেইটো কাৰণে কি কৰা আছিলে? শাসনৰ ক্ষেত্ৰত এই চিনেটৰ সকলৰ সহায় লোৱা হৈছিল। সকলোৱে নিশ্চয় কথাটো বুজি পাইছা, হয়নে? শাসনৰ ক্ষেত্ৰত কি কৰা আছিলে? এই চিনেটৰ সকলৰ সহায় এইটো কাৰণে লোৱা আছিলে কাৰণ ইমান এখন বিশাল সাম্ৰাজ্য সম্ৰাটে অকলে শাসন কৰাটো কি নাছিলে? সম্ভৱপৰ নাছিল। সেইটো কাৰণে তেওঁ সদায় চিনেটৰ সকলৰ ওচৰত কোন আছিলে? সম্ৰাট দায়বদ্ধ আছিল। তাৰপিছতে এই শাসনৰ ক্ষেত্ৰত চিনেটৰসকলে সম্ৰাটক সহযোগিতা আগবঢ়াইছিলে। শাসনৰ ক্ষেত্ৰত চিনেটৰসকলে কি হৈছিলে? সম্ৰাটক সহযোগিতা আগবঢ়াইছিলে, মানে বিভিন্ন বিষয়া নিযুক্তি দিছিলে সম্ৰাটে। আৰু শাসনৰ ক্ষেত্ৰত এই চিনেটৰসকলে কি হৈছিলে? সম্ৰাটক সদায় তেওঁ সহায় কৰিছিল। গতিকে চিনেটৰসকল আছিলে কি মানে ৰোমান সাম্ৰাজ্যৰ একোজন অতি বিখ্যাত লোক বা অভিজাত শ্ৰেণীৰ লোক বা ধনী শ্ৰেণীৰ লোক। নিশ্চয় তোমালোকে বুজি পাইছা অভিজাত শ্ৰেণীৰ বিষয়ে। এতিয়া দ্বিতীয়তে আছিলে কোন? অভিজাত শ্ৰেণীৰ লোকসকল। গতিকে অভিজাত শ্ৰেণীৰ লোকসকলে কি কৈছিলে? সম্ৰাটক শাসনৰ ক্ষেত্ৰত প্ৰত্যেক মুহূৰ্ততে সহায় কৰিছিলে, সহায় সহযোগিতা আগবঢ়াইছিলে, যাতে গোটেই ৰোমান সাম্ৰাজ্যখন যাতে কি কৰিব পাৰি? ভালদৰে কি কৰিব পাৰি? শাসন কৰিব পাৰি। কথাখিনি নিশ্চয় সকলোৱে বুজি পাইছা। গতিকে আমি সম্ৰাটৰ বিষয়ে লিখিব লাগিব অলপ কথা। তাৰপিছত আমি কাৰ বিষয়ে লিখিব লাগিব? অভিজাত শ্ৰেণীৰ লোকসকলৰ বিষয়ে অলপ কথা লিখিব লাগিব। তাৰপিছত আহিলে সামৰিক শ্ৰেণী। এতিয়া ৰোমান সাম্ৰাজ্যৰ শাসনৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা আছিলে সামৰিক শ্ৰেণীটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ভূমিকা আছিল। কাৰণ তোমালোকে মই কৈ আছোঁ বাৰে বাৰে ৰোমান সাম্ৰাজ্য আছিলে কি এখন অতি বিশাল সাম্ৰাজ্য। গতিকে তাত বিভিন্ন সময়ত বিভিন্ন বাহিৰা শত্ৰুৱে কি কৰিছিলে? ৰোমান সাম্ৰাজ্যক কি কৰিছিলে? আক্ৰমণ কৰিছিলে। গতিকে আক্ৰমণ কৰাৰ কাৰণে সদায় সেই যিটো ৰোমান সাম্ৰাজ্যৰ সামৰিক বাহিনী কি কৰিছিলে? গুৰুত্বপূৰ্ণ ভূমিকা তেওঁলোকে গ্ৰহণ কৰিছিল। তাৰমানে ৰোমান সাম্ৰাজ্য পৰিচালনা কৰাৰ ক্ষেত্ৰত সামৰিক বাহিনীৰ গুৰুত্ব আছিলে আটাইতকৈ মহান। কাৰণ সম্ৰাটে কেতিয়াও যুদ্ধ কৰিবলৈ নাযায় বা অভিজাত শ্ৰেণীৰ লোকসকলে কেতিয়াও যুদ্ধ কৰিবলৈ নাযায়। গতিকে যুদ্ধ কৰিবৰ কাৰণে সদায় কোন গৈছিলে? সামৰিক বাহিনীৰ লোকসকলে গৈছিলে। গতিকে ৰোমান সাম্ৰাজ্যৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত, ৰোমান সাম্ৰাজ্যৰ সুৰক্ষাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা লোকসকলে আছিলে কোন? সামৰিক বাহিনীৰ লোকসকল। এতিয়া কোৱা হৈছে ৰোমান সামৰিক বাহিনী আছিলে প্ৰধান গুৰিধৰোঁতা। এতিয়া ৰোমান সাম্ৰাজ্যৰ সামৰিক বাহিনী আছিলে কি? ৰোমান সাম্ৰাজ্যখনৰ মেইন গুৰিধৰোঁতা। গতিকে তেওঁলোকে সকলো দিশত, সকলো ক্ষেত্ৰত ৰোমান সাম্ৰাজ্যখনে কি কৰিছিলে? সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে কোনে? সামৰিক বাহিনীৰ লোকসকলে। আৰু এটা কথা কোৱা হৈছে, মানে তথ্যৰ পৰা গম পোৱা গৈছে ৰোমান সাম্ৰাজ্যত প্ৰায় 6 লাখ ৰোমান সাম্ৰাজ্যত প্ৰায় 6 লাখ সৈন্যবাহিনী আছিল বুলি কোৱা হৈছিলে। এটা বিশাল সৈন্যবাহিনী কি আছিলে? ৰোমান সাম্ৰাজ্যত আছিল। প্ৰায় 6 লাখ সৈন্যবাহিনী আছিল বুলি কোৱা আছে। মানে এটা মানে তথ্য পোৱা গৈছে ৰোমান সাম্ৰাজ্য শাসন কৰিবৰ কাৰণে প্ৰায় কি আছিলে? 6 লাখ সৈন্যবাহিনী আছিল। আৰু
এজন লোকে 25 বছৰ মানে সৈন্য বাহিনীত কাম কৰাটো কি কৰা আছিলে বাধ্যতামূলক কৰা হৈছিল মানে যেতিয়া এজন লোকে সৈন্য বাহিনীত অংশগ্ৰহণ কৰে গতিকে সৈন্য বাহিনীত তেওঁ অংশগ্ৰহণ কৰাৰ পিছত তেওঁ কি আছিলে 25 বছৰ 25 ইয়াৰ্ছ তেওঁ কি আছিলে সৈন্য বাহিনীত তেওঁ মানে কৰ্মদান কৰিবলগা হৈছিল আৰু তেওঁলোকে সৈন্য বাহিনীত কাম কৰাৰ বিনিময়ত তেওঁলোকক প্ৰত্যেককে কি কৰা আছিলে তেওঁলোকৰ 25 বছৰ কাম কৰিবলগা আছিলে আৰু কাম কৰাৰ বিনিময়ত তেওঁলোক কি কৰা আছিলে উপযুক্ত দাৰদৰমহা দিয়া হৈছিলে তেওঁলোকে যে কাম যে কৰে তেওঁলোকে কাম কৰাৰ বিনিময়ত কি কৰিছিল তেওঁলোকক সকলোকে উপযুক্ত কি কৰা আছিলে দাৰদৰমহা প্ৰদান কৰা হৈছিল গতিকে ৰোমান সাম্ৰাজ্য যদি তোমালোক পৰীক্ষা দিয়া ৰোমান সাম্ৰাজ্যৰ এই তিনিটা শক্তিৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা কাৰ আছিল তেতিয়া আমি কিন্তু লিখিব লাগিব কাৰ সামৰিক বাহিনীৰ বা সৈন্য বাহিনীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা আছিল কাৰণ ৰোমান সাম্ৰাজ্যৰ শাসনৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে কোনে সামৰিক বাহিনীয়ে এই তিনিটা চালিকা শক্তি তোমালোকে পালা যে তিনিটা চালিকা শক্তিৰ ভিতৰত কিন্তু তোমালোকে পৰীক্ষা দি দেখা কাৰ ভূমিকা আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ আছিলে তেতিয়া আমি কি লিখিব লাগিব সামৰিক বাহিনীৰ কথা আমি লিখিব লাগিব কাৰণ ৰোমান সাম্ৰাজ্য শাসন এখন বিশাল সাম্ৰাজ্য আছিলে গতিকে এই বিশাল সাম্ৰাজ্যখন শাসনৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে কোনে এই 6 লাখ সৈন্য বাহিনীয়ে কথা গম পাইছেনে গতিকে এই 6 লাখ সৈন্য বাহিনী কি হৈছিলে তেওঁলোকে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে আৰু তেওঁলোকে এজন লোকে যেতিয়া সৈন্য বাহিনীত তেওঁ জইন কৰে অংশগ্ৰহণ কৰে বা যোগদান কৰে তেওঁ 25 বছৰ ধৰি কি কৰিছিলে কাম কৰাটো কি আছিলে বাধ্যতামূলক আছিল তেওঁ 25 ইয়াৰ্ছ দেশৰ কাৰণে কি কৰিছিলে কাম কৰিবলগা হৈছিলে আৰু তেওঁলোকক কি কৰা হৈছিলে উপযুক্ত দাৰদৰমহা দিয়া হৈছিলে উপযুক্ত তেওঁলোকক কি কৰা হৈছিলে দৰমহা প্ৰদান কৰা হৈছিল গতিকে এইখিনি আজি তোমালোকে পালা ৰোমান সাম্ৰাজ্যৰ প্ৰধান চালিকা শক্তি ৰোমান সাম্ৰাজ্যৰ চালিকা শক্তি তোমালোকে মই যিটো পঢ়ালো আজি সেইটো এইখিনি বস্তু তোমালোকে প্ৰথম সম্ৰাটৰ বিষয়ে লিখিব লাগিব সেইখিনি নিশ্চয় বুজি পাইছা তেওঁ আছিলে সৰ্বমকতা তেওঁ আছিলে ক্ষমতাৰ অধিকাৰী তেওঁ প্ৰিন্সিপেল শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিলে আৰু আগষ্ট আছিলে ৰোমান সাম্ৰাজ্যৰ প্ৰথমজন সম্ৰাট ঠিক আছে তাৰপিছত তোমালোকে লিখিব লাগিব কিহৰ বিষয়ে অভিজাত শ্ৰেণীসকলৰ বিষয়ে চিনেটৰ অস্তিত্ব বৰ্ধিত আছিলে আৰু চিনেটৰ আছিলে অভিজাত শ্ৰেণীৰ এটা অনুষ্ঠান ঠিক আছে আৰু এই চিনেটৰসকলৰ ওচৰত সম্ৰাট সদায় দায়বদ্ধ আছিলে আৰু এই শাসনৰ ক্ষেত্ৰত চিনেটৰসকলে কি কৰিছিল সম্ৰাটক সদায় সহযোগিতা আগবঢ়াইছিলে তোমালোকক ক'লো যেনেকৈ প্ৰধানমন্ত্ৰী সহায় কৰি মন্ত্ৰী পৰিষদ থাকে তেনেকৈ সম্ৰাটক সহায় কৰিবলৈ কি আছিলে এই চিনেটৰসকল বা অভিজাত শ্ৰেণীৰ লোকসকল আছিল তাৰপিছত আহিলে সামৰিক বাহিনীৰ গুৰুত্ব আছিল কি আছিল কি আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ আছিলে গতিকে তেওঁলোকে আছিলে প্ৰধান গুৰিধৰোঁতা আৰু তেওঁলোকৰ প্ৰায় 6 লাখ সৈন্য বাহিনী আছিলে আৰু প্ৰত্যেকজন সৈন্য বাহিনীয়ে কিমান দিন কাম কৰিবলগা আছিলে তেওঁলোকে 25 বছৰ ৰোমান সাম্ৰাজ্যৰ কাৰণে কি কৰিছিলে কাম কৰিবলগা হৈছিল আৰু তেওঁলোকে কাম কৰাৰ বিনিময়ত প্ৰত্যেকৰ কি কৰা আছিলে উপযুক্ত দাৰদৰমহা প্ৰদান কৰা হৈছিল সকলোৱে নিশ্চয় বুজি পাইছে বস্তুখিনি কিমান মিনিট হ'ল সকলোৱে বুজি পাইছা বস্তুখিনি টাইম হ'ল এতিয়া আমি পিছতে চাওঁ ৰোমান সাম্ৰাজ্যৰ চাৰিসীমা এতিয়া ৰোমান সাম্ৰাজ্য তোমালোকে নিশ্চয় জানা ৰোমান সাম্ৰাজ্য আছে এখন বিশাল সাম্ৰাজ্য তোমালোকে মেপত দিয়া আছে কিতাপত সকলোৱে চাবা কিমান ঠাই জুৰি ৰোমান সাম্ৰাজ্য আগুৰি আছিল এতিয়া ৰোমান সাম্ৰাজ্য উত্তৰে আছিলে ৰাইন আৰু দানিউব নদী উত্তৰে আছিলে কি ৰাইন আৰু দানিউব নদী আছিলে দক্ষিণে আছিলে বিশাল সাহাৰা মৰুভূমি তোমালোকে কিতাপত দিয়া আছে মেপখন চাবা মই এতিয়া দেখুৱাটো সম্ভৱ নহয় তোমালোকৰ কিতাপত এখন মেপ দিয়া আছে এইখন হ'ল ৰোমান সাম্ৰাজ্য গোটেইখিনি ঠিক আছে গতিকে এইখনৰ কি সাহাৰা মৰুভূমি আৰু এইফালে ওপৰত কি আছে ৰাইন আৰু দানিউব নদী বুজি পাইছেনে এই গোটেইখিনি কি আছিলে ৰোমান সাম্ৰাজ্য আছিলে আৰু পূব আৰু পশ্চিমে কি আছিলে ইৰাণিয়ান সাম্ৰাজ্য এইখন হ'ল ইৰাণিয়ান সাম্ৰাজ্য বুজি পালা কথাটো গতিকে নিশ্চয় তোমালোকে বুজি পাইছা বস্তুখিনি এতিয়া উত্তৰে আছিলে কি ৰাইন আৰু দানিউব নদী দক্ষিণে আছিলে সাহাৰা মৰুভূমি আৰু পূব আৰু পশ্চিমে কি আছিলে ইৰাণ সাম্ৰাজ্য পূব আৰু পশ্চিম ফালে কি আছিলে ইৰাণ সাম্ৰাজ্যৰ ৰোমান সাম্ৰাজ্য কি আছিলে আগুৰি ধৰি ৰাখিছিল গতিকে এইটো হ'ল ৰোমান সাম্ৰাজ্য তোমালোকক আৰু এটা বস্তু মই শিকাই দিছোঁ চাৰিসীমাৰ বিষয়ে তোমালোকে পৰীক্ষাত প্ৰায় আহে ৰোমান সাম্ৰাজ্যৰ চাৰিসীমা কি তোমালোকে কৈ আছোঁ ৰোমান সাম্ৰাজ্যৰ 3খন মহাদেশ জুৰি আগুৰি আছিলে আগৰ ক্লাছত গতিকে আজি মই তোমালোকক চাৰিসীমা ক'লোঁ চাৰিসীমা কি উত্তৰে আছিলে ৰাইন আৰু দানিউব নদী দক্ষিণে বিশাল সাহাৰা মৰুভূমি আৰু পূব আৰু পশ্চিম ফালে কি আগুৰি আছিলে ৰোমান সাম্ৰাজ্য ইৰাণিয়ান সাম্ৰাজ্য আগুৰি আছিল আৰু এটা ইম্পৰ্টেণ্ট বস্তু ৰোমান সাম্ৰাজ্যখনক দুটা ভাগ কৰা হৈছিলে ৰোমান সাম্ৰাজ্যখন দুটা ভাগ কৰা আছে এটা হ'ল কি আদি বুলি কোৱা হয় আৰু এটা কোৱা হয় কি শেষ আদি ৰোমান সাম্ৰাজ্য আৰু শেষ ৰোমান সাম্ৰাজ্য মানে ৰোমান সাম্ৰাজ্য যিটো আৰম্ভণি
আৰম্ভণি বা কেনেকৈ প্ৰতিষ্ঠা কৰা হৈছিলে, কেনেকৈ কাৰ গুৰুত্ব কিমান আছিলে, গতিকে এই গোটেই বস্তুখিনি কোৱা আছিলে আদি। আৰু পিছত যি ৰোমান সাম্ৰাজ্য কি হৈছিলে, এদিন ৰোমান সাম্ৰাজ্য ধ্বংস হৈছিলে বা পতন হৈছিলে, গতিকে সেইখিনি কি কোৱা আছিলে, শেষ হিচাপে কি কৰা আছিলে ধৰা হৈছে। গতিকে তোমালোকে আজি মই এইখিনি বস্তুৱে পঢ়াওঁ, তোমালোকে ঘৰত বস্তুখিনি ভালকৈ এবাৰ চাবা আকৌ সকলোৱে। মানে যিটো তোমালোকৰ প্ৰধান যিটো চালিকা শক্তিৰ বিষয়ে ক'লোঁ, এইটো কিন্তু পৰীক্ষাত প্ৰায় আহি থাকে প্ৰশ্নটো। ঠিক আছে, তোমালোকে নিশ্চয় বুজি পাইছা। তোমালোকে সম্ৰাটৰ বিষয়ে অলপ কথা লিখিবা, অভিজাত শ্ৰেণীৰ বিষয়ে অলপ কথা লিখিবা, তাৰপিছতে সেনাবাহিনীৰ বিষয়ে তোমালোকে অলপ কথা লিখিবা। তাৰপিছত তোমালোকৰ পৰীক্ষাত প্ৰক্ৰিয়া প্ৰায় আহে ৰোমান সাম্ৰাজ্যৰ চাৰিসীমা। ৰোমান সাম্ৰাজ্যৰ চাৰিসীমা তোমালোকে উত্তৰে ক'লোঁ, ৰাইন আৰু দানিৰ নদী, দক্ষিণে আছিলে বিশাল চাৰামণি আৰু পূব পশ্চিমে কি আছিলে, ইৰাণ সাম্ৰাজ্য কি আছিলে, ৰোমান সাম্ৰাজ্যখন আগুৰি আছিল। আৰু লাষ্টত তোমালোকক পঢ়ালোঁ, লাষ্টত তোমালোকক মই বুজালোঁ ৰোমান সাম্ৰাজ্যৰ প্ৰধান ভাগ দুটা, আদি আৰু শেষ। গতিকে আজিলৈ তোমালোকক ইমানেই। গতিকে তোমালোকে ঘৰত ভালকৈ বস্তুখিনি চাবা আৰু প্ৰশ্নটো উত্তৰ কৰিবা সকলোৱে। ঠিক আছে, হ'ব।